জাত পাত ধৰ্ম ভাষা সকলো কথা বাদ দি এই সময়ত আমাৰ দেশৰ আত্মসন্মান স্বাভিমান আৰু এই যুদ্ধখনত মই ভূপেন বৰা হিচাপে ক'ব বিচাৰোঁ যে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধখনত আমাৰ যদি কিবা প্ৰয়োজন থাকে আমাৰ দলৰ কৰ্মীসকলকো মই আহ্বান জনাম সাজু থাকিবৰ কাৰণে যে আমাৰ যদি প্ৰয়োজন থাকে যে আমি গৈ পেলাই কিবা সহযোগিতা কৰিব পাৰোঁ সেই সহযোগিতাও আমি কৰিবৰ কাৰণে মানসিকভাৱে আমি প্ৰস্তুত হৈছোঁ আৰু সকলোকে এই ধৰণৰ প্ৰস্তুতি চলাবৰ কাৰণে আহ্বান জনাইছোঁ। কাৰণ ভগৱান ৰামচন্দ্ৰই যেতিয়া লংকা জয় কৰিছিলে তেতিয়া বিভীষণে ভগৱান ৰামচন্দ্ৰক কৈছিলে যে আপুনিয়ে লংকাৰ ৰজা হওক। এতিয়া ভগৱান ৰামচন্দ্ৰই বিভীষণক কৈছিলে যে জননী জন্মভূমি স্বৰ্গদাপী গৰিয়সী, যে মই লংকাৰ ৰজা নহওঁ, মোৰ জননী জন্মভূমি স্বৰ্গদাপী গৰিয়সী। গতিকে আমাৰ ভাৰত আমাৰ জন্মভূমি স্বৰ্গদাপী গৰিয়সী। গতিকে আমি এই স্বৰ্গ ভাৰত স্বৰ্গ ইয়াত যেতিয়া কোনোবাই চকু দিব, কোনোবাই আক্ৰমণ কৰিব, কোনোবাই ভয় খুৱাবলৈ চেষ্টা কৰিব, কোনোবাই আমাৰ আত্মসন্মান স্বাভিমানত হাত দিব, এয়া আমি কোনো এজন দেশপ্ৰেমীকে মানি ল'ব নোৱাৰো।